চন 2016 স্থান আমেৰিকাৰ ফ্লৰিডা ডেনিছ নামৰ এজন মহিলাই গাড়ী ড্ৰাইভিং কৰি গৈ আছে আৰু তাই ফোনত কথা পাতি গৈ আছে তাইৰ ভনীয়েকৰ লগত এনেকৈ ড্ৰাইভিং কৰি গৈ থাকিলে কথা পাতি গৈ থাকিলে হঠাৎ পিছফালৰ পৰা এখন এনেকৈ হাত আহিলে তাইৰ মোবাইল ফোনটো কাঢ়ি ল'লে আৰু সেই পিছফালৰ পৰা হাত অহা লোকজন আহি আগ চিটত বহি ল'লে আৰু তাৰ হাতত এটা পিষ্টল মানুহজনক দেখি পিষ্টলটো দেখি ডেনিছে ভয় খালে আৰু প্ৰকৃততে সেই লোকজন অইন কোনো নহয় ডেনিছৰ স্বামী ব্ৰাইন উইনচেষ্টাৰ ব্ৰাইনে ডেনিছক ক'লে প্লিজ তুমি মোক ডিভোৰ্চ নিদিবা মই অনুগ্ৰহ কৰিছোঁ তুমি যদি মোক ডিভোৰ্চ দি দিয়া মোৰ কি হ'ব আমাৰ এজনী ছোৱালী আছে সৰু বাচ্চা আছে তাইৰ ভৱিষ্যত কি হ'ব প্লিজ মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ তুমি মোক ডিভোৰ্চ নিদিবা তুমি ডিভোৰ্চ দিলে মই বৰবাদ হৈ যাম ডেনিছে ভয় ক'লে কিবা কিবি সান্তনা দিব ধৰিলে কিবা কিবি কথা ক'ব ধৰিলে আৰু কিন্তু হাতত পিষ্টলটো দেখি কিন্তু তাই ভয় খাব ধৰিলে ব্ৰাইনে ক'লে ডিভোৰ্চ দিয়াৰ আগত কিয়নো মই তোমাক গুলি মাৰি দিওঁ আৰু ময়ো নিজেও গুলি মাৰি আত্মহত্যা কৰি লওঁ কাৰণ আমি একেলগত জীয়াম একেলগত মৰিম বুলি আমি প্ৰতিজ্ঞা কৰি লৈছিলোঁ আমি কচম খাইছিলোঁ এতিয়া তুমি মোক ডিভোৰ্চ দিয়া যদি তেন্তে কি থাকিব সেইকাৰণে ময়ো তোমাক গুলি মাৰি দিম আৰু ময়ো আত্মহত্যা কৰি দুইজনে একেলগত গুচি যাম তথাপিও কিন্তু ডেনিছে কিন্তু ভয় খাব ধৰিলে ডেনিছে ব্ৰাইনক সান্তনা দিব ধৰিলে ঠিক আছে আচ্ছা আমি এই বিষয়ে আলোচনা কৰিম ভালকৈ আলোচনা কৰিম আগত এখন পাৰ্ক আছে পাৰ্কত আমি গাড়ীখন ৰখাম তাত বেঞ্চত বহি আমি ধুনীয়াকৈ এই বিষয়ে আলোচনা কৰিম ব্ৰাইনো সান্তনা লভিলে হঠাৎ পাৰ্কত গৈ পোৱাৰ লগে লগে ডেনিছে গাড়ী শ্ল' কৰিলে গাড়ী ৰখাৰ লগে লগে আগ চিটত বহি থকা ব্ৰাইন গাড়ীৰ পৰা নামিলে গাড়ীৰ পৰা নামি যোৱাৰ লগে লগে ডেনিছে গিয়াৰিং দি গাড়ী তড়িৎ গতিত চলাই সেই ঠাই এৰি দিলে আৰু পিছফালৰ পৰা ব্ৰাইনে তাইক ফোন কৰিলে যে আমাৰ লগত যি হ'ল হৈ গ'ল এই বিষয়ে কিন্তু তুমি পুলিচক নক'বা দেই ডেনিছে ক'লে ঠিক আছে বাৰু মই পুলিচক নকওঁ কিন্তু ডেনিছ তুৰন্তে গৈ থানাত গৈ হাজিৰ আৰু ব্ৰাইনৰ ওপৰত FIR কৰি দিলে যে পিষ্টল দেখুওৱা টৰ্চাৰ কৰা আৰু কিডনেপিঙৰ এনেকৈ কেইবাটাও কেছ তাৰ ওপৰত লাগি গ'ল যথামত পুলিচে ব্ৰাইন উইনচেষ্টাৰক ধৰি আনি লকআপত ভৰাই দিলে এই ব্ৰাইন উইনচেষ্টাৰক দেখি পুলিচৰ এটা পুৰণা কেছ মনলৈ আহিলে মাইক উইলিয়ামছ নামৰ এজন লোক ইতিমধ্যে আজি বহু বছৰৰ পৰা অন্তৰ্ধান হৈ আছে সেই মাইক উইলিয়ামছৰ কেছৰ লগত অলপমান ব্ৰাইন সাঙুৰ খাই আছে কিছুমান মানে প্ৰমাণ আছে যে সেইদিনাখন তাৰ লগত আছিলে বুলি কিন্তু সম্পূৰ্ণ প্ৰমাণ নোহোৱাৰ কাৰণে কেছ ঠাণ্ডা হৈ আছে এতিয়া যেহেতু মাইক উইলিয়ামছ ব্ৰাইন উইনচেষ্টাৰ লকআপত আছে ইয়াত কিয়নো অকণমান সোধপোছ কৰা যাওক সেইবুলি কৈ পুলিচ ব্ৰাইন উইনচেষ্টাৰৰ ওচৰত গ'ল ক'লে চা ব্ৰাইন ইতিমধ্যে তই কেইবাটাও ধাৰাত থানাত বন্ধ হৈ আছ তোৰ ওপৰত কিডনেপিঙৰ কেছ লাগিছে টৰ্চাৰ কৰাৰ কেছ লাগিছে গান দেখুওৱাৰ কেছ লাগিছে তোৰ ওপৰত কেইবাটাও কেছ লাগিছে তাৰমানে তই এতিয়া লাম্বা যাবি 20-30 বছৰ তোৰ জেল হ'ব পাক্কা কিয়নো এই চান্সতে তোক এটা কথা সুধো যদি তই পুলিচক সহায় কৰ তোৰ এই লাম্বা আমি ছুটি কৰি দিব পাৰোঁ তই দীঘলীয়া তোৰ যিটো শাস্তি তোৰ আমি অলপ মাফ কৰিব পাৰোঁ যদি তই পুলিচক সহায় কৰিম বুলি কওঁ ব্ৰাইন উইনচেষ্টাৰ হয় ভৰ দিলে তেতিয়া পুলিচে ক'লে সেইদিনাখন প্ৰকৃততে মাইক উইলিয়ামছৰ লগত কি হৈছিল লাহেকৈ ব্ৰাইন উইনচেষ্টাৰৰ মনে মনে থাকিলে তল মূৰ কৰিলে তাৰ পিছত পুলিচৰ আগত যি বৰ্ণনা কৰিলে নমস্কাৰ মোৰ নাম বিতুপন আজি এটা এনেকুৱা কেছ আপোনাৰ আগত দাঙি ধৰিব বিচাৰিছোঁ এইটো জানা বুজাৰ পিছত যাতে আপোনালোকেও মানে মোৰ কাহিনী চোৱাৰ পিছত আপোনালোকেও যাতে এনেকৈ নকৰে আৰু এনেকুৱা যাতে সংসাৰক নঘটক সেই ওপৰতে মোৰ একদম ভগৱানৰ প্ৰাৰ্থনা যাতে এনেকুৱা কেছ যাতে নঘটক পৃথিৱীত বহুত বেয়া বহুত দুখ লগা কেছ বহুত সাংঘাতিক কেছ মানে মানুহৰ ওপৰত বিশ্বাস হেৰাই যাব মানুহৰ ওপৰত মানে বিশ্বাস
কৰিবলৈ টান হৈ যাব মানে এনেকুৱা এটা কেছ কি ক'ম যাতে কাৰো পৰিয়ালত এনেকুৱা ঘটনা নঘটক তাৰে প্ৰাৰ্থনা আহিছোঁ মেইন কাহিনীৰ ওপৰত যিটো কাহিনী পুলিচক ক'লে সাংঘাতিক কাহিনী পুলিচৰ নোম শিয়ৰি উঠিলে আচলতে কাহিনীটো কি আমি যাওঁ বোলকচোন 1984 মাইক উইলিয়ামছ নামৰ এজন সুঠম চেহেৰাৰ 10 বছৰীয়া হাইস্কুলত পঢ়ি থকা এজন যুৱক আজি মাইক উইলিয়ামছৰ হাইস্কুলৰ ফালৰ পৰা ফুটবলৰ টুৰ্ণামেণ্ট যথাসময়ত ফুটবল খেল আৰম্ভ হ'ল মাইক উইলিয়ামছৰ টিমে এটা গ'লত আগবাঢ়ি আছে তেনেতে খেল চলি থকাৰ মাজতে পাব্লিকটো কোলাহলৰ মাজত মাইক উইলিয়ামছৰ চকু গ'ল এজনী দীপলিপ গাভৰু যি ছোৱালীজনী একদম হাত চাপৰ মাৰি কোলাহল কৰি আছে সেই ছোৱালীজনী দেখি মাইক উইলিয়ামছৰ কিবা কিবি হ'ব ধৰিলে যথাসময়ত যেতিয়া খেল শেষ হ'ল তেন্তে মাইক উইলিয়ামছে তাৰ বন্ধু ব্ৰেইন উইনচেষ্টাৰক সুধিলে যে হৈ ছোৱালীজনীক চিনি পাওঁ নেকি ব্ৰেইন উইনচেষ্টাৰে ক'লে চিনি পাওঁ সেইজনী মোৰ একেবাৰে ক্ল'জ মই চিনি পাওঁ মই ভালকৈ চিনি পাওঁ মাইক উইলিয়ামছে ক'লে ছোৱালীজনীক মোৰ লগত চিনাকি কৰাই দিবি নেকি কথা বতৰা কৰাই দিবি নেকি তাৰ লগত পৰিচয় হওঁ বুলি ভাবিছোঁ ব্ৰেইন উইনচেষ্টাৰে ক'লে ঠিক আছে সেইটো কি ডাঙৰ কথা মই চিনি পাওঁ যেতিয়া তোক লগত চিনাকি কৰাই দিয়াটো কোনো ডাঙৰ কথা নহয় আচ্ছা ব'ল মই তোক চিনাকি কৰাই দিম বুলি কৈ ব্ৰেইন উইনচেষ্টাৰে মাইক উইলিয়ামছক ছোৱালীজনীৰ ওচৰলৈ লৈ গ'ল হাই হেল্ল' আৰম্ভ হৈ গ'ল মাইক উইলিয়ামছে আগতে ছোৱালীজনীক দেখিয়ে তাৰ কিবা ভাল লাগি গ'ল এজনী সুন্দৰী দেখিবলৈ ধুনীয়া এজনী ছোৱালী কথা বতৰা আৰম্ভ হ'ল চিনা পৰিচয় আৰম্ভ হ'ল পিছত গম পালে ছোৱালীজনীৰ নাম ডেনিছ আৰু ডেনিছেও গম পালে যে এই সুঠাম চেহেৰাৰ সুন্দৰ চেহেৰাৰ যুৱকজনৰ নাম মাইক উইলিয়ামছ সিহঁতৰ কথা বতৰা চিনা পৰিচয় আৰম্ভ হ'ল কিছুদিন যোৱাৰ পিছত সিহঁতৰ বন্ধুত্ব আৰম্ভ হৈ গ'ল আৰু এই বন্ধুত্ব কেতিয়া গৈ এক প্ৰেমৰ ৰূপ ল'লে মাইক উইলিয়ামছে গমেই নাপালে আৰু এই প্ৰেম কাহিনী গৈ থৈ লাষ্টত যে এনেকুৱা এটা পৰ্যায় হ'ব এনেকুৱা এটা কাহিনী হ'বগৈ মাইক উইলিয়ামছে কিন্তু ভবা নাই আৰু আমি পিছত গৈ গম পাম প্ৰকৃততে এই প্ৰেম কাহিনী ক'ত অন্ত পৰে 1988ত সিহঁতে কলেজত পঢ়াৰ পিছত সিহঁতৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ যায় মাইক উইলিয়ামছ ডেনিছ আটাইৰে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ যায় গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত সিহঁতে তাৰ মাজতে সিহঁতি যেতিয়া কলেজত পঢ়ি আছিল কিন্তু সিহঁতে এটা য'ত যায় মানে সিহঁতৰ চাৰিও মাজত এটা বন্ধুত্ব গঢ়ি উঠিলে সিহঁতি চাৰিও য'ত যায় একেলগত যায় মানে ক'ৰবাত পাৰ্টি ক'ৰবাত পাৰ্কত যোৱা ক'ৰবাত থিয়েটাৰ চিনেমা য'ত যায় তাৰমানে ক'ৰবাত এঘৰ যোৱা মানে সিহঁতি য'ত যায় একেলগত যায় চাৰিওজন মানে সিহঁতৰ জুৰীয়া এহাল যেনেকৈ ডেনিছ মাইক উইলিয়ামছ আৰু ব্ৰেইন উইনচেষ্টাৰো এজন গাৰ্লফ্ৰেণ্ড আছে কেথি চাৰিও তাৰমানে একটা একদম মানে য'ত যায় মানে একেলগত যায় মানে সিহঁতি এৰা এৰি নহয় লাহে লাহে সিহঁতি যেতিয়া 1988ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত সিহঁতৰ এটা বেলেগ জীৱন আৰম্ভ হৈ যায় এটা কৰ্ম জীৱন আৰম্ভ হৈ যায় মাইক উইলিয়ামছেও মাহেকত ভাল এটা পইচা ইনকাম কৰে আৰু এইফালে ডেনিছ একাউণ্টেণ্টৰ কাম আৰম্ভ কৰি দিলে আৰু মাইক উইলিয়ামছৰ বন্ধু ব্ৰেইন উইনচেষ্টাৰো ইঞ্চুৰেঞ্চ পলিচি বেচাৰ কাম আৰম্ভ কৰি দিলে মানে ইঞ্চুৰেঞ্চ কোম্পানীত কাম আৰম্ভ কৰি দিলে সেইটো একদম ধুনীয়াকৈ সিহঁতৰ জীৱন আগবাঢ়ি গৈ আছে 1994ত ডেনিছ আৰু মাইক উইলিয়ামছৰ বিবাহ হৈ যায় আৰু কেথি আৰু ব্ৰেইন উইনচেষ্টাৰো বিবাহ হৈ যায় চাৰিওৰে বিবাহ হৈ যায় বিবাহ হৈ যোৱাৰ পিছত সিহঁতৰ জীৱন এটা বেলেগ জীৱন আৰম্ভ হৈ যায় বৈবাহিক জীৱন আৰম্ভ হৈ যায় এইফালে মাইক উইলিয়ামছ আৰু ব্ৰেইন উইনচেষ্টাৰৰ এটা হবি আছিলে সেম হবি সিহঁতৰ হবি আছিলে ডাক হাণ্টিং কৰা সিহঁতি ফ্লৰিডাত হ্ৰদ আছে চেমিনল মানে লেক চেমিনল বুলি কোৱা এটা হ্ৰদ আছে সেই হ্ৰদত সিহঁতি যেতিয়া সময় পায় সিহঁতি তাত
ডাক হাণ্টিং কৰিব যায়। ডাক মানে আপোনাৰ বনৰীয়া হাঁহ চিকাৰ কৰিব যায়। তাত বনৰীয়া হাঁহ চিকাৰ কৰাটো এটা লিগেলি, তাত বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ তাত আপোনাৰ এই লাইচেঞ্চ দিয়ে আৰু বহুত নিজৰ সা সৰঞ্জাম লৈ তাৰমানে ডাক হাণ্টিং কৰিব পাৰে, ধুনীয়াকৈ কৰিব পাৰে। সিহঁতৰ হবি হ'ল ডাক হাণ্টিং কৰা। লাহে লাহে সিহঁতৰ বৈবাহিক জীৱন আৰম্ভ হৈ আছে। বৈবাহিক জীৱন আৰম্ভ হৈ যোৱাৰ পিছত লাহে লাহে 1999ত সিহঁতৰ মাইক উইলিয়ামছৰ এজনী কন্যা সন্তান জন্ম হৈ নাম ৰাখে এছলে। কন্যা সন্তান জন্ম হোৱাৰ পিছত সিহঁতৰ আৰু জিম্মেদাৰ আৰু বাঢ়ি গ'ল, সিহঁতৰ কাম আৰু বাঢ়ি গ'ল। সিহঁতৰ বৈবাহিক জীৱন আৰু আগুৱাই যাব ধৰিলে। তেনেকৈ সিহঁতৰ জীৱনটো ভালদৰে আগুৱাই গৈ আছে। কোনো মানে প্ৰব্লেম নোহোৱাকৈ, টেনশ্যন নোহোৱাকৈ সিহঁতৰ সাংসাৰিক জীৱন আগুৱাই নি আছে। মাইক উইলিয়ামছো মাহেকৰ এটা বৰ ভাল ইনকাম কৰে। আৰু এইফালে ডেনিছ পত্নী, তাইও একাউণ্টেণ্টৰ এটা ভাল ইনকাম কৰে। মানে সিহঁতৰ এটা ভাল পইচা আহি আছে মানে ঘৰখনত। এটা সুন্দৰকৈ মানে বৈবাহিক জীৱনটো চলি গৈ আছে। আৰু মাইক উইলিয়ামছৰ মনলৈ খেয়াল আহিলে যে কিবা কাৰণত যদি মোৰ কিবা হৈ যায়, ভগৱানে নকৰক, তেন্তে মোৰ পৰিয়ালে কি পাব? মোৰ পৰিয়ালে একো নাপায়। সেইকাৰণে মই এটা ইঞ্চুৰেঞ্চ পলিচি খুলি লোৱা ভাল। এই পৰামৰ্শ দিলে ব্ৰেইন উইনচাষ্টাৰে। ব্ৰেইন উইনচাষ্টাৰ ইতিমধ্যে ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰে। এই ইঞ্চুৰেঞ্চটো মাইক উইলিয়ামছক ব্ৰেইন উইনচাষ্টাৰে কৰি দিলে। বছৰেকত $1.5 মিলিয়ন, বছৰেকত নহয়, তাৰমানে $1.5 মিলিয়ন এটা বৃহৎ ডাঙৰ মোটা অংকৰ পইচাৰ এটা ইঞ্চুৰেঞ্চ কৰি দিলে মাইক উইলিয়ামছৰ। এতিয়া মাইক উইলিয়ামছৰ যদি কিবা কাৰণত মৃত্যু হৈ যায়, তাৰমানে এই পইচাখিনি, এই $1.5 মিলিয়ন ডেনিছে পাই যাব। এইফালে মাইক উইলিয়ামছৰ পিতৃ কেইদিনমান আগতে ঢুকাই গৈছে। মাইক উইলিয়ামছৰ মাতৃ আছে চেৰলো সেই স্বামী ঢুকোৱাত তাৰো দুখ বেদনা। সেইকাৰণে মাইক উইলিয়ামছে ভাবিলে কিছু টাইম পৰিয়ালকো দিয়া যাওক, কিছু টাইম মাককো দিয়া যাওক। সেইবুলি ভাবি মাইক উইলিয়ামছে মাককো কিছু টাইম দিবলৈ আৰম্ভ কৰি দিলে। মাকো ভাল পালে, মাকৰ মানে বয়স হৈছে। সিহঁতৰ সুন্দৰকৈ সিহঁতৰ জীৱনটো আগুৱাই গৈ আছে। লাহে লাহে চন 2000 আহিলে। 2000 চনত এদিন আহিলে সিহঁতৰ মাইক উইলিয়ামছৰ আৰু ডেনিছৰ 4 বছৰীয়া বিবাহ বাৰ্ষিকী। সিহঁতি এই বিবাহ বাৰ্ষিকী উদযাপন কৰিবৰ কাৰণে সিহঁতি এটা বৰ ভাল এটা প্লেনিং কৰিলে যে সাগৰত যাব, সাগৰ জাহাজ ক্ৰুজ সিহঁতি বুক কৰিব, সাগৰ খোলা আকাশৰ তলত সিহঁতি পাৰ্টি চাৰ্টি কৰিব, ধুনীয়াকৈ এনজয় কৰিব। এইবুলি সিহঁতি এটা ধুনীয়াকৈ প্লেনিং কৰিলে। প্ৰথমতে সময়ত যথা সময়ত সিহঁতি এদিন জাহাজ এখন বুক কৰিলে। জাহাজ বুক কৰা সময়ত মাইক উইলিয়ামছে অনুভৱ কৰিলে যে তাৰ কাৰ্ডৰ পৰা কিছুমান ট্ৰেনজেকশ্যন হৈছে, যিবিলাক ট্ৰেনজেকশ্যন সি কৰা নাছিলে। মানে তাৰ কাৰ্ডৰ পৰা, মানে তাৰ একাউণ্টৰ পৰা পইচা কাট খাই আছে। এই কথাটো পত্নী ডেনিছক সুধিলে যে তুমি ইয়াৰ বিষয়ে কিবা গম পোৱা নেকি, যে মোৰ একাউণ্টৰ পৰা কিছুমান পইচা কাট খাইছে? ডেনিছে ক'লে এই বিষয়টো মই একো নাজানো। কাট খোৱা পইচা বেছি টকাও নহয়, সেইকাৰণে মাইক উইলিয়ামছে বেছি মাথা নামাৰিলে। হ'ব বাৰু, যি হৈছে কিবা কাৰণত কাট খাইছে। সিহঁতি সিহঁতৰ বিবাহ বাৰ্ষিকী দিনটো সিহঁতি ধুনীয়াকৈ এনজয় কৰিলে, খাৱা বোৱা কৰিলে, ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি মানে ধুনীয়াকৈ টাইমটো পাৰ কৰিলে। আৰু এদিন তাৰ কিছুদিন যোৱাৰ পিছত এদিন মাইক উইলিয়ামছে পত্নী ডেনিছক ক'লে যে টাইম পাইছোঁ, আজি অকলে মই ডাক হাণ্টিং কৰিব যাম। আজি সুন্দৰ এটা পৰিৱেশ, আজি বতৰো ভাল, আজি সেইকাৰণে ডাক হাণ্টিং কৰিম, ধুনীয়াকৈ আজি দিনটো পাৰ কৰিম। সেই কথামতে মাইক উইলিয়ামছ ৰাতিপুৱাই ওলাই গ'ল। তাৰ ট্ৰাকত বস্তু বাহানি লোড কৰিলে, এখন বোট ল'লে। বোট লৈ ঘৰত চেমিনলত মাইক উইলিয়ামছ ডাক হাণ্টিং কৰিবলৈ গ'ল। ডাক হাণ্টিং কৰিবলৈ যি গ'ল, ইয়াত মাইক উইলিয়ামছৰ লগত যি ঘটনা সংঘটিত হ'ল মানে আপুনি কল্পনা কৰিব নোৱাৰে। 5 বজাতে ওলাই যোৱা মাইক উইলিয়ামছ আবেলি 3 বাজিল। মাইক উইলিয়ামছৰ কোনো খবৰ নাই।
আনকালে মাইক উইলিয়ামছে বেছি সময় ডাক হাণ্টিং কৰিবলৈ কাৰণে মানে বনৰীয়া হাঁহ চিকাৰ কৰিবৰ কাৰণে বেছি সময় নলয় 2-3 ঘণ্টাতে মাইক উইলিয়ামছ ঘূৰি আহে কিন্তু আজি কিবা কাৰণত মাইক উইলিয়ামছৰ দেৰি হৈছে 3 বাজিলে মাইক উইলিয়ামছ ঘূৰি অহা নাই মাইক উইলিয়ামছে যাওঁতে কৈ থৈ গৈছিল যে আজি আমি এটা নিশা এটা পাৰ্টিত যাম তুমি ওলাই থাকিবা ধুনীয়াকৈ ছোৱালীজনীকো ৰেডি কৰি ৰাখিবা মই ঘূৰি আহি আমি লৈ যাম তোমাকো লৈ যাম ধুনীয়াকৈ আজি আমি ৰাতিটো এনজয় কৰিম পাৰ্টি কৰিম এই বুলি কৈ মাইক উইলিয়ামছে ডেনিছক কৈ গৈছিল কিন্তু এতিয়া 3 বাজিল মাইক উইলিয়ামছৰ কোনো খা খবৰ নাই ডেনিছ চিন্তিত হৈ পৰিল পিতাক খবৰ দিলে ব্ৰেইন উইনচেষ্টাৰো আহিলে হেতি দুয়ো মিলি গৈ ৰড সেমিনলত মাইক উইলিয়ামছক বিচাৰি গ'ল বিচাৰি গৈ ট্ৰাকখন ঠিকে আছে যিখন ট্ৰাক লৈ মাইক উইলিয়ামছে বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ আহিছিলে ট্ৰাকখন পালে হ্ৰদৰ কিনাৰত বোটখনো পালে কিন্তু মাইক উইলিয়ামছ নাই হেতি চাৰিওফালে গোটেই হ্ৰদটো চাৰিও কিনাৰে তন্নকৈ মাইক উইলিয়ামছক বিচাৰিলে হ্ৰদ সেমিনল এটা বিৰাট ডাঙৰ সাগৰ আকাৰ মানে সাগৰ সদৃশ হ্ৰদ সেই হ্ৰদটো চাৰিও কিনাৰে ঘূৰি মাইক উইলিয়ামছক বিচাৰিলে কিন্তু মাইক উইলিয়ামছটো বাদে দিয়া মাইক উইলিয়ামছৰ ছাঁটো বিচাৰি নাপালে হেতি চিন্তিত হৈ পৰিলে গধূলিও হ'ব হৈছে হেতি বেছি দেৰি আৰু নকৰিলে হেতি পুলিচক খবৰ কৰি দিলে যথাসময়ত পুলিচক বেছি দেৰি নকৰিলে খৰধৰ নকৰিলে একদম খৰধৰতে মাইক উইলিয়ামছক বিচাৰ কামত লাগি গ'ল চাৰিওফালে গোটেই চাবলগীয়া বিচাৰিবলগীয়া জেগা নাই গোটেই হ্ৰদ সেমিনলটো গোটেই চাৰিওফালে বিচাৰিলে তন্নকৈ বিচাৰিলে কিন্তু মাইক উইলিয়ামছৰ কিন্তু ছাঁটোও নাই মাইক উইলিয়ামছৰ বিচাৰি সিহঁতৰ এই উদ্ধাৰকাৰী টিমটো পুলিচ আৰু ব্ৰেইন উইনচেষ্টাৰ ডেনিছৰ পিতৃ এই টিমটো গধূলি হৈ গ'ল গধূলিলৈকে মাইক উইলিয়ামছক বিচাৰি পোৱা নাই গধূলি টৰ্চ লৈ সিহঁতি গোটেই চলাট কৰিলে কিন্তু মাইক উইলিয়ামছৰ কোনো খবৰেই নাই নিশা 10 বজাত বৰষুণ আৰম্ভ হৈ গ'ল বৰষুণ আৰম্ভ হৈ যোৱাৰ লগে তাত ঠাণ্ডা মাইনাছ লাগি গ'ল মাইনাছ নামি যোৱাৰ লগে ঠাণ্ডা হাড় কঁপোৱা জাৰ এইফালে বৰষুণ হেতি সেই উদ্ধাৰ অভিযান মাইক উইলিয়ামছক বিচৰাৰ অভিযান বৰষুণ অহাৰ কাৰণে হেতি ৰখাই দিলে নিশা 1:30 বজাত যেতিয়া বৰষুণ কমিলে নিশা 1:30 বজাত পুনৰ মাইক উইলিয়ামছক বিচৰাৰ কাম আৰম্ভ কৰি দিলে নিশা আৰু কি বিচাৰিব নিশা আৰু য'ত যেনেকৈ পাৰে বিচাৰিলে যেন তেনে নিশাটো পাৰ হৈ গ'ল পিছদিনা গধূলি হ'ল পিছদিনাখন দুবাৰো মাইক উইলিয়ামছ কেনেবাকৈ হয়তো পানীত ডুবি যাব পাৰে এই বুলি পুলিচে ভাবিলে যদি পানীত ডুবিও গৈছে ইয়াক এতিয়া দুবাৰৰ টিমহে তাক বিচাৰি পাৰিব সেইকাৰণে দুবাৰৰ টিমো আহিলে দুবাৰৰ টিম গোটেই হ্ৰদ সেমিনলটো গোটেই দুবাৰৰ টিমে তন্নকৈ তলিখন পৰীক্ষা কৰি চালে মাইক উইলিয়ামছৰ নাই আৰু এইফালে হ্ৰদ সেমিনলৰ কিনাৰে কাষে পাষে বিৰাট জংঘল এতিয়া সেই জংঘলটো বিচাৰৰ এটা সাধাৰণ কাম নহয় হেলিকপ্টাৰো মাইক উইলিয়ামছক বিচাৰিব ধৰিলে ওপৰৰ পৰা কিন্তু মাইক উইলিয়ামছৰ একো খা খবৰ নাই তেনেকৈ দিন বাগৰি 2 দিন 3 দিন এসপ্তাহ হৈ গ'ল মাইক উইলিয়ামছক বিচাৰিয়ে আছে আজি এসপ্তাহ ভৰি দিলে কিন্তু মাইক উইলিয়ামছ তাৰ চুলি এডালো বিচাৰি পোৱা নাই গ'ল মাইক উইলিয়ামছ ক'লৈ গ'ল এফালে পত্নী ডেনিছ কান্দি বেহুচ বৃদ্ধ মাকেও দুখ কৰিছে কাৰণ তাৰ পুত্ৰ নোহোৱা হৈ গৈছে পুলিচে এটা থিয়ৰী বনালে কাৰণ গোটেই হ্ৰদ সেমিনলটো গোটেই বিচাৰিলে পানীটো বিচাৰি আছে চবফালে বিচাৰ খোচৰ কৰি আছে কিন্তু মাইক উইলিয়ামছক বিচাৰি পোৱা নাই পুলিচে এটা থিয়ৰী বনালে যে হয়তো মাইক উইলিয়ামছ কাৰণ হ্ৰদ সেমিনলত ঘৰিয়াল বহুত আছে হয়তো মাইক উইলিয়ামছক ঘৰিয়ালেও খাব পাৰে এইটো এটা এংগেল হ'ব পাৰে যে এইটো এংগলত আমি চাব পাৰোঁ আমাৰ পুলিচৰ মতে যে মাইক উইলিয়ামছক হয়তো ঘৰিয়ালেও খাব পাৰে কিন্তু এই থিয়ৰী মাইক উইলিয়ামছৰ মাতৃ চেৰলে একেবাৰে কেঞ্চেল কৰিলে তাৰমানে এই থিয়ৰীটো কোনো পধ্যেই সম্ভৱ নহয় কাৰণ যেতিয়া ঠাণ্ডা যেতিয়া মাইনাছত আহি পৰে অতিপাত ঠাণ্ডাত ঘৰিয়ালে
খাদ্য খোৱা বন্ধ কৰি দিয়ে। ঘৰিয়াল পানীৰ তললৈ গুচি যায়। পানীৰ তলত গৈ আৰু ঘৰিয়ালে কিবা শিলগুটি খাই, আপুনি চাব ঘৰিয়ালে শিলগুটি খাই গাটো ভাৰী কৰি পানীৰ তলত বহুত দিন এনেকৈ সোমাই থাকে। তেনে এই থিয়ৰিটো একেবাৰে কেঞ্চেল, এইটো হ'বই নোৱাৰে। মাতৃ চেৰলে অনুভৱ কৰিলে যে মাইক উইলিয়ামছৰ লগত নিশ্চয় কিবা ঘটনা ঘটিছে। হঠাৎ ল'ৰাটো এনেকৈ হেৰাই যাব নোৱাৰে। তাৰ 10 বছৰীয়া সুস্থ ল'ৰা, তাৰ এটা কন্যা সন্তান আছে, তাৰ এজনী মাইকী মানুহ আছে। হঠাৎ এনেকৈ তাৰ বহুত সাংসাৰিক এটা চিন্তা আছে। হঠাৎ ল'ৰাটো ক'তো এনেকৈ হঠাৎ নাইকিয়া হৈ যাব নোৱাৰে। পুলিচে আৰু এটা এংগেল কৰিলে যে মাইক উইলিয়ামছ হয়তো ক'ৰবাত গুচি গ'ল, আৰু নহ'লে বা মাইক উইলিয়ামছ মৃত্যুমুখত পৰিলে আমি মাইক উইলিয়ামছৰ ডেড বডিটোহে বিচাৰি আছোঁ। এইটো পুলিচৰ এটা থিয়ৰি। তেনেকৈ সপ্তাহ গৈ মাহ আহিল, পুলিচৰ হাত না কিবা ক্লু পাইছে, না কিবা লিড পাইছে। পুলিচৰ হাত সম্পূৰ্ণ খালী। মাইক উইলিয়ামছৰ চুলি এডালো পুলিচৰ হাতত পৰা নাই। গ'লটো গ'ল, মাইক উইলিয়ামছ ক'লৈ গ'ল? এই নিউজটো এটা বিৰাট ডাঙৰ নিউজ হৈ পৰিলে। ফ্লৰিডাৰ ফ্লৰিডা আমেৰিকাৰ সেই ঠাইত এইটো এটা ইমানেই ডাঙৰ নিউজ হৈ পৰিলে যে কল্পনাৰো অতীত। হঠাৎ হ্ৰদত ডাক হাণ্টিং কৰিব গৈ, বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ গৈ এজন যুৱক কেনেকৈ হেৰাই যাব পাৰে? যুৱকজনৰ লগত লৈ যোৱা ট্ৰাকখন বিচাৰি পাইছে, লগত নিয়া সেই ব'টখনো বিচাৰি পাইছে, সাৰ সৰঞ্জামবিলাক বিচাৰি পাইছে, অকল মানুহজন নাই। তেন্তে ক'লৈ গ'ল? আকাশে খালে নে পাতালে খালে নে পানীয়ে খালে নে ভূতে খালে, কিয়ে খালে? কোনো ভাবিয়ে পোৱা নাই। আমেৰিকাৰ ফ্লৰিডাত আমেৰিকাতো এটা নিয়ম আছে যে কোনোবা যুৱক যদি 5 বছৰলৈকে নোহোৱা হৈ থাকে, 5 বছৰৰ পিছত তাৰ ডেথ চাৰ্টিফিকেট দি দিয়া যায়। মেডিকেল বিভাগে ঘৰৰ পৰিয়ালক ডেথ চাৰ্টিফিকেট দি দিয়ে। মাইক উইলিয়ামছৰ ক্ষেত্ৰতো সেয়াই হ'ল। 5 মাহতে মাইক উইলিয়ামছৰ ডেথ চাৰ্টিফিকেট পৰিয়ালক দি দিলে। কিহৰ কাৰণে দিলে? মাইক উইলিয়ামছৰ পত্নী ডেনিছে ক'লে যে মাইক উইলিয়ামছ মৰিলে, তাৰ ডেথ চাৰ্টিফিকেট পাছ কৰি দিয়ক, আমাক দি দিয়ক। কিন্তু যিটো 5 বছৰ ৰ'ব লাগে ডেথ চাৰ্টিফিকেট দিবৰ কাৰণে, সেই ডেথ চাৰ্টিফিকেট 5 মাহতে ডেনিছে বিচাৰি ল'লে। তাৰ মতে তাৰ পতি মাইক উইলিয়ামছ মৃত্যুমুখত পৰিছে। কিন্তু মাইক উইলিয়ামছৰ মাতৃয়ে প্ৰথমৰ পৰা বৰ্তমানৰ সময়লৈকে এটাই কথাই কৈ আছে যে মাইক উইলিয়ামছৰ লগত কিবা হয়তো নিশ্চয় ঘটিছে, পুলিচে এটা বেলেগ এংগেলত ইনভেষ্টিগেশ্যন কৰিব লাগিব। পুলিচে সেইটো এংগেলত ইনভেষ্টিগেশ্যন কৰা নাই, যিটো এংগেলত কৰিব লাগে। কিন্তু হ'লে কি হ'ব? পুলিচৰ হাত জিৰো। দিন বাগৰি মাহ বগৰি বছৰ আহিলে। বছৰ আহি 2005 চনত ভৰি দিলেহি। মাইক উইলিয়ামছৰ কেছ ঠাণ্ডা, একেবাৰে ঠাণ্ডা। যে মাইক উইলিয়ামছ নামৰ কোনোবা যুৱকো আছিল, চবেই পাহৰি পেলালে। বোলে ডেনিছ, তাই আৰু মাইক উইলিয়ামছৰ পৰিবাৰৰ লগত সম্পৰ্ক একেবাৰে বিচ্ছিন্ন কৰি দিলে। মাইক উইলিয়ামছৰ পৰিয়ালৰ লগত মিলা খোচা কৰা, পৰিয়ালৰ লগত যোৱা, মাইক উইলিয়ামছে যেন তাৰ কোনো নাছিলে, তাৰ পৰিয়ালৰ লগত একেবাৰে সম্পৰ্ক একেবাৰে বিচ্ছেদ কৰি দিলে। সেইখিনি সময়ত মাইক উইলিয়ামছৰ মাক চেৰলে ক'লে ডেনিছক যে আমি ক্ৰিমিনেল ইনভেষ্টিগেশ্যন কৰিব লাগিব। যাই ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ কথা ডেনিছে মাকৰ মুখত শুনিলে, ডেনিছে তুৰন্তে কৈ দিলে, যদি আপুনি ক্ৰিমিনেল ইনভেষ্টিগেশ্যন কৰিব বিচাৰে তেন্তে আপুনি নাতিনী এছলেক আপুনি তাৰ মুখ দেখিব নোৱাৰে, মই তাৰ আপোনাক মুখ নেদেখুৱাম। মাইক উইলিয়ামছ ইতিমধ্যে মৰিলে, চবেই গম পাইছে, আপুনিও গম পাইছে, ময়ো গম পাইছোঁ। এনে এতিয়া নিজৰ জীৱনটো জিয়ক, আপুনি আপোনাৰ মতে জীৱন জিয়ক, মোৰ মতে জীৱনটো জীয়াব দিয়ক। এতিয়া ক্ৰিমিনেল ইনভেষ্টিগেশ্যন সেইবিলাক কিবা কৰি একো লাভ নাই। মাইক উইলিয়ামছ মৰিলে, আজি 5 বছৰ হৈ গ'ল। আপুনি 5 বছৰলৈকে আজি তাক পুলিচে বিচাৰি পোৱা নাই। যদি জিন্দা থাকিলেহেঁতেন পুলিচে বিচাৰি পালেহেঁতেন।
এতিয়া সেই যুৱকজনক পুলিচেই বিচাৰি পোৱা নাই, তেন্তে আমি কি কৰিম? এতিয়া আপুনিও আপোনাৰ মতে থাকক, মোৰো মোৰ মতে লাইভ যাব দিয়ক। এতিয়া আৰু গোটেই লাইভটো পৰি আছে, তেন্তে আপুনি আপোনাৰ ৰাস্তাত, মোৰ ৰাস্তাত, তেনেকৈ সেনেকৈ লাইভটো এটা যেনিবা মানে ইয়াৰ ফাট খাই গ'ল, সিহঁতৰ সম্পৰ্কত ফাট মেলিলে। লাহে লাহে 2005 চনত আৰু এটা ঘটনা ঘটিলে। এটা প্ৰেম কাহিনী, যিটো প্ৰেম কাহিনী সুপ্ত হৈছিলে, এতিয়া সেই প্ৰেম কাহিনী জাগ্ৰত হৈ পৰিলে। দিনেশ আৰু ব্ৰায়ান উইনচেষ্টাৰ, যি দিনেশ মাইক উইলিয়ামছৰ পত্নী আছিলে। মাইক উইলিয়ামছৰটো ইতিমধ্যে মৃত্যু হ'ল। সেই দিনেশ এতিয়া মাইক উইলিয়ামছৰ প্ৰেমত পৰিছে। যি প্ৰেম হয়তো বহুত দিনৰ পৰা লুকাই চুৰি কৰি কৰিছিলে, সেই প্ৰেম এতিয়া একেবাৰে জাগ্ৰত হৈ পৰিলে, সমাজৰ চকুলৈ আহিলে সেই প্ৰেম কাহিনী। মানে এতিয়া সিহঁতৰ প্ৰেম কাহিনী চবৰ মুখে মুখে। 2005 চনতে সিহঁতে বিবাহ পাশত আবদ্ধ হ'ল, ডেনিছ আৰু ব্ৰায়ান উইনচেষ্টাৰ। যি ব্ৰায়ান উইনচেষ্টাৰ মাইক উইলিয়ামছৰ ঘনিষ্ঠ বাল্যকালৰ বন্ধু আছিল। সেই বাল্যকালৰ বন্ধুৱে এতিয়া তাৰ বন্ধুৰ পত্নীক বিবাহ কৰালে। কেনেকুৱা কথা? বিবাহ কৰালে, সিহঁতৰ প্ৰেমটো চক, প্ৰেমত পৰিছে, ভাল কথা। প্ৰেমত পৰাৰ আগত ভালকৈ চিন্তা চৰ্চা কৰা উচিত। প্ৰেমত পৰা মানুহজন, মানে প্ৰেমত পৰা সেই মানুহজনী বা ছোৱালীজনী কোন, তাৰ পৰিচয় কি কথা, কি বতৰা, সেইবিলাক এবাৰ চিন্তা চৰ্চা কৰি প্ৰেমত পৰাটো ভাল। কিন্তু এইফালে ব্ৰায়ান উইনচেষ্টাৰে কি কৰিলে? তাৰ মৃত বন্ধুৰ পত্নীকেই বিবাহ কৰাই ল'লে। এয়া আৰু কি ক'ম আৰু, হৈ গ'ল, বিবাহ হৈ গ'ল, সিহঁতৰ সাংসাৰিক জীৱন আৰম্ভ হৈ গ'ল। ছোৱালীজনীও লাহে লাহে ডাঙৰ হৈ আহিব ধৰিলে। লাহে লাহে 2005 পৰা লাহে লাহে 2007 চনত ভৰি দিলে। মাইক উইলিয়ামছৰ কেছ পুনৰ খোল খালে। কিহৰ কাৰণে খোল খালে? এটা ইঞ্চুৰেঞ্চ পলিচি, যি ইঞ্চুৰেঞ্চ পলিচি মাইক উইলিয়ামছে তাৰ নামত খুলিছিলে, $1.5 মিলিয়ন, এটা বৃহৎ অংক ধন। সেই $1.5 মিলিয়ন এতিয়া দিনেশে লাভ কৰিলে। দিনেশে লাভ কৰিলে মানে ব্ৰায়ান উইনচেষ্টাৰ, দুয়োজনে মিলি সেই পইচাখিনিৰে লাইফটো এনজয় কৰিব ধৰিলে। সেই পইচাখিনি এতিয়া সিহঁতৰ হাতলৈ আহিলে। আৰু এই ইঞ্চুৰেঞ্চ পলিচি মাইক উইলিয়ামছক ব্ৰায়ান উইনচেষ্টাৰেই খুলি দিছিলে। কাহিনী আৰম্ভণিতে কোৱা হৈছিলে। সেই ফালৰ পৰা মাইক উইলিয়ামছৰ কেছটো আকৌ খোল খালে। কিন্তু মাইক উইলিয়ামছৰ মাতৃ চেৰলে মাইক উইলিয়ামছ অন্তৰ্ধান হোৱা দিনাখনৰ পৰা বৰ্তমান পৰ্যন্তলৈকে কিছুমান টোকা লিখি থাকিলে, কিছুমান নোট লিখি থাকিলে, কিছুমান আৰ্টিফিকেল কিছুমান নোট লিখি থাকিলে, যিবিলাক নোট মাজে মাজে মাতৃ চেৰলে মিডিয়াক পঠিয়াই, কাৰোবাক ক'ৰবাত পঠিয়াই, কাৰোবাক পুলিচত পঠিয়াই, কাৰোবাক মানে তেনেকৈ মাইক উইলিয়ামছৰ মাতৃয়ে কিন্তু পুত্ৰৰ কেছ, যে পুত্ৰক কিন্তু পাহৰি যোৱা নাই। পুত্ৰৰ কেছটো মানে সদায় মানুহৰ চকুত পেলাই আছিলে যে এনেকুৱা মাইক উইলিয়ামছ হেৰাইছে, অন্তৰ্ধান হৈ আছে, মোৰ পুত্ৰ মাইক উইলিয়ামছ হেৰাইছে, পুলিচে আজিলৈকে বিচাৰি পোৱা নাই। কিন্তু পুলিচক মনত পেলাই আছিলে, মিডিয়াক মনত পেলাই আছিলে, কিবা কিবি টোকা লিখি থৈ গৈছিলে। সেই টোকাবিলাক চায়ো এটা মাইক উইলিয়ামছৰ কেছটো মানে পুলিচে পুনৰবাৰ খুলিবলৈ বাধ্য হৈ গ'ল। লাহে লাহে 2015 চন আহি পালেহি। যি প্ৰেম এটা সময়ত জাগ্ৰত হৈছিলে, সমাজত প্ৰতিস্ফুট হৈছিলে, সেই প্ৰেম এতিয়া ফাট মেলিব ধৰিলে লাহে লাহে। ব্ৰায়ান উইনচেষ্টাৰ আৰু ডেনিছৰ বিবাহ
আৰু তাহাঁতৰ ভাল পোৱা আৰু সিহঁতৰ সেই সাংসাৰিক জীৱন লাহে লাহে এতিয়া ফাট মেলিব ধৰিলে। সেই ফাট 2016 চনত একেবাৰে ডিভৰ্চৰ ৰূপ ল'লে। 2016 চনত ব্ৰেইন উইনচেষ্টাৰ আৰু দিনেশৰ ডিভৰ্চ হৈ গ'ল। ডিভৰ্চ হৈ যোৱাৰ পিছত যেতিয়া কাহিনীৰ আৰম্ভণিতে কোৱা হৈছিলে, তেতিয়া দিনেশ গাড়ী ড্ৰাইভিং কৰি গৈ আছিলে, ফোনত কথা পাতি গৈ আছিলে। তাৰপিছত সেই ডেনিছে তাৰ ব্ৰেইন উইনচেষ্টাৰে পিষ্টল দেখুৱাইছিলে তাইক, যে মোক বিবাহ বিচ্ছেদ নিদিবা, মোক ডিভৰ্চ নিদিবা, ডিভৰ্চ দিলে আমাৰ কি থাকিব, মোৰ এজন সৰু ছোৱালী আছে, গান দেখুৱাইছিলে, মৰাৰ ভাবুকি দিছিলে। তাৰপিছত ব্ৰেইন উইনচেষ্টাৰ আহিছিলে পুলিচৰ কব্জালৈ। ব্ৰেইন উইনচেষ্টাৰ কেইবাটাও কেছত ফচিছিলে, কিডনেপিং, গান দেখুওৱা, তাৰপিছত এনেকৈ কেইবাটা ধাৰাত জেলত বন্দী হৈছিলে। তাৰপিছত পোহৰলৈ আহিছিলে সেই কেছটো, মাইক উইলিয়ামছৰ অন্তৰ্ধান হোৱা আচল কেছটো। প্ৰকৃততে সেইদিনাখন মাইক উইলিয়ামছৰ লগত হৈছিলে কি? 1994ত ডেনিছ আৰু মাইক উইলিয়ামছৰ বিবাহ হৈছিলে। বিবাহ হৈ যোৱাৰ পিছত 1997ত ডেনিছ আৰু ব্ৰেইন উইনচেষ্টাৰৰ এফেয়াৰ আৰম্ভ হৈছিলে। তলে তলে মাইক উইলিয়ামছক ডেনিছে ধোকা দিছিলে, বিশ্বাসঘাতক কৰি গৈ আছিলে 1997ত। মাত্ৰ সিহঁতৰ বিবাহ হোৱাত 1994, 95, 96, 97 তিনি বছৰ ভৰ্তি বিবাহ সিহঁতৰ সম্পূৰ্ণ হৈছিলেহে। তাৰপিছতে ডেনিছে মাইক উইলিয়ামছক পিছফালৰ পৰা বিশ্বাসঘাতক কৰি গৈছিলে। ডেনিছে ব্ৰেইন উইনচেষ্টাৰক ভাল পাব ধৰিছিলে। ব্ৰেইন উইনচেষ্টাৰে যি কেথি তাৰ পত্নী আছে, তলে তলে সি ডেনিছক ভাল পাব বিচাৰিছিলে। আৰু সিহঁতৰ এই এফআইআৰ প্ৰথম আৰম্ভ হৈছিলে এটা নাইট পাৰ্টি। সেইদিনাখন মাইক উইলিয়ামছে গাড়ী ড্ৰাইভ কৰি গৈ আছিলে। আগফালে বহিছিলে ব্ৰেইন উইনচেষ্টাৰ আৰু পিছফালে চিটৰ সোঁ চাইডে বহিছিলে কেথি, ব্ৰেইন উইনচেষ্টাৰৰ পত্নী, আৰু বাওঁফালে বহিছিলে ডেনিছ। যেতিয়া মাইক উইলিয়ামছে গাড়ী পাৰ্ক কৰিব যাওঁতে আগফালে ব্ৰেইন উইনচেষ্টাৰ আৰু পিছফালে বহি থকা ডেনিছ, সিহঁতে আগতীয়াকৈ নামি সেই ডিস্কো পাৰ্টি এটাত, মানে নাইট পাৰ্টি এটাত গুচি গৈছিলে। এইফালে মাইক উইলিয়ামছে গাড়ী পাৰ্ক কৰিব গৈছিলে আৰু গাড়ীত বহি আছিলে পিছফালে কেথি। আৰু মাইক উইলিয়ামছ, ব্ৰেইন উইনচেষ্টাৰ আৰু ডেনিছটো ইতিমধ্যে নাইট পাৰ্টিত সোমাই গ'ল। আৰু ইহঁতি ব্ৰেইন উইনচেষ্টাৰ আৰু ডেনিছ ইতিমধ্যে নাইট পাৰ্টিত সোমাই গ'ল। মাইক উইলিয়ামছ আৰু কেথি গাড়ীতে আছিলে, সিহঁতি গাড়ী পাৰ্ক কৰিব গৈছিলে। সেই নাইট পাৰ্টি এটা পাৰ্টি মহল, ডিস্কো পাৰ্টি, এইফালে হুলস্থুলীয়া পৰিৱেশ, এটা ৰোমান্টিক পৰিৱেশ। সেই ৰোমান্টিক পৰিৱেশতে অজানিতে ডেনিছ আৰু ব্ৰেইন উইনচেষ্টাৰৰ মাজত এটা কিছ, মানে অজানিতে সিহঁতি কিছ খাই পেলাইছিলে, গম নোপোৱাকৈ আন্ধাৰত। আৰু সেই এটা কিছ খোৱাৰ পৰাই সিহঁতৰ এফআইআৰ আৰম্ভ হৈ গৈছিল। যেতিয়া মাইক উইলিয়ামছ ঘৰত নাথাকে, ব্ৰেইন উইনচেষ্টাৰ মাইক উইলিয়ামছৰ ঘৰত যায়, ডেনিছৰ লগত অবৈধ সম্পৰ্ক কৰে। আৰু যেতিয়া কেথি ঘৰত নাথাকে, ডেনিছ কিবা এটা বাহানা কৰি ব্ৰেইন উইনচেষ্টাৰৰ ঘৰলৈ যায়। সিহঁতৰ এফআইআৰ ঘৰতে আৰম্ভ হৈ যায়। তেনেকৈ সিহঁতৰ এফআইআৰ আৰম্ভ হৈ গৈছিল। সিহঁতৰ মেইন প্ৰব্লেম আছিলে, মেইন কাইটটো আছিলে মাইক উইলিয়ামছ। মাইক উইলিয়ামছ থকালৈকে সিহঁতৰ এই অবৈধ প্ৰেম বৈধত পৰিণত যেতিয়ালৈকে নহয় যেতিয়ালৈকে মাইক উইলিয়ামছ জীয়াই আছে। ইয়াৰ পৰাই ঘটনা আৰম্ভ হৈ গ'ল। তাৰমানে মাইক উইলিয়ামছক ৰাস্তাৰ পৰা আঁতৰ কৰাব লাগে। এতিয়া আঁতৰ কেনেকৈ কৰাব? ডেনিছে কৈছে
ক'লে যে মই মাইক উইলিয়ামছক ডিভোৰ্চ দিব নোৱাৰোঁ, কাৰণ যদি মই ডিভোৰ্চ দি দিওঁ বহুত কথা আছে, মোক সমাজে কি ক'ব, এটা ইমান ভাল এখন সংসাৰ থকাৰ পিছতো, আৰু সেই যদি মই বিবাহ বিচ্ছেদ কৰি দিওঁ সেই $1.5 মিলিয়ন, সেই $1.5 মিলিয়ন ভাবিব ডেনিছৰ হাতলৈ নাহিব যদি বিবাহ বিচ্ছেদ দি দিয়ে। তেন্তে এটা বেলেগ ৰাস্তা, বিকল্প পথ বিচাৰিব লাগিব মাইক উইলিয়ামছক ৰাস্তাৰ পৰা চাফা কৰিবৰ কাৰণে। সেইদিন যে ডেনিছে যেতিয়া মাইক উইলিয়ামছ অন্তৰ্ধান হৈছিলে, বনৰীয়া হাঁহ চিকাৰ কৰিব গৈছিলে বুলি কৈছিলে, ডেনিছে পুলিচক কৈছিলে যে একচুৱেলি মাইক উইলিয়ামছ অকলে গৈছে বুলি। কিন্তু সেইদিনাখন মাইক উইলিয়ামছ অকলে যোৱা নাছিল, লগত গৈছিল ব্ৰেইন উইনচেষ্টাৰ। কোনোদিন মাইক উইলিয়ামছে বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ অকলে যোৱা নাছিল, সদায় লগত ব্ৰেইন উইনচেষ্টাৰ লগত আছিল। তেনেকৈ এদিন ইহঁতে সেই ডাক হাণ্টিং কৰিব গৈছিলে লেক চেমিনলত। সেইদিনাখন যাওঁতে মাইক উইলিয়ামছ পানীত পৰি গৈছিল। পানীত পৰি মানে কিবা কাৰণত তাৰ জান বাচিলে। ব্ৰেইন উইনচেষ্টাৰে তাক হাতেৰে ধৰি উঠাই আনিলে, কাৰণ তাৰ জান বাচিলে। আহি পেলাই সি ডেনিছক ক'লে যে আজি ব্ৰেইন উইনচেষ্টাৰ নথকাহেঁতেন মই আজি মৰি গ'লোহেঁতেন, মই পানীত ডুবি মৰি গ'লোহেঁতেন, একমাত্ৰ ব্ৰেইন উইনচেষ্টাৰে মোক বচালে আজি। ইয়াতে সিহঁতে আইডিয়া পাই গ'ল মাইক উইলিয়ামছক ৰাস্তাৰ পৰা আঁতৰাবৰ কাৰণে। এইটো এটা সুন্দৰ আইডিয়া পাই গ'ল। যদি আজি ব্ৰেইন উইনচেষ্টাৰ নথকাহেঁতেন মাইক উইলিয়ামছ পানীত ডুবি মৰি গ'লেহেঁতেন। বাছ, কাহিনী সিহঁতে আইডিয়া পাই গ'ল। এই আইডিয়া সিহঁতে আলোচনা কৰিব ধৰিলে ডেনিছ আৰু ব্ৰেইন উইনচেষ্টাৰে। ঠিক আছে, এনেকৈ এদিন ব্ৰেইন উইনচেষ্টাৰে মাইক উইলিয়ামছক ক'লে যে ব'ল আমি আজি ডাক হাণ্টিং কৰিব যাওঁ। কিন্তু সেইদিনাখন মাইক উইলিয়ামছৰ ডাক হাণ্টিং, বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ কোনো মন নাছিল। বেচেৰা মাইক উইলিয়ামছে ভবা নাই যে এই ডাক হাণ্টিং কৰিব যাব সি আৰু কোনদিনেই ঘূৰি নাহে। তাক নিজৰ বাল্যকালৰ বন্ধুৱে তাক যে এটা এনেকুৱা পৰ্যায়ত, এনেকুৱা এটা ঠাইত পঠিয়াই দিব যি ঠাইৰ টুকুৰা আৰু মানুহ কোনোদিনেই ঘূৰি আহিব নোৱাৰে। এনেকুৱা ডাঙৰ বিশ্বাসঘাতক কাহিনী এই লেক চেমিনল মানে হ্ৰদ চেমিনলত হৈ যায়, মানে কল্পনাৰো অতীত। সেইদিনাখন মাইক উইলিয়ামছ আৰু ব্ৰেইন উইনচেষ্টাৰ একেলগত গ'ল ডাক হাণ্টিং কৰিবৰ কাৰণে। যথামতে সিহঁতি ডাক হাণ্টিং কৰিবলৈ সিহঁতৰ যাৱতীয় সৰঞ্জাম সকলো লৈ গ'ল, ট্ৰাক, বোট সকলো লৈ গ'ল। কিন্তু ব্ৰেইন উইনচেষ্টাৰৰ মনত এটা কিবা বেলেগেই প্লেনিং আছে। আৰু মাইক উইলিয়ামছ সেইটো বেচেৰা নাজানে, সেইটো তাৰ বাল্যকালৰ বন্ধুৰ লগত আহিছে ডাক হাণ্টিং কৰিবৰ কাৰণে। তাৰ যিটো হবি আছিলে, কিন্তু তাৰ এই হবিয়েই তাৰ মৃত্যুৰ কাৰণ হৈ পৰিলে। যেতিয়া সিহঁতি লেক চেমিনলত হ্ৰদ চেমিনলত ভিতৰলৈ মানে হ্ৰদৰ গভীৰ হ্ৰদৰ মাজলৈ যেতিয়া সোমাই গ'ল, পিছফালৰ পৰা ব্ৰেইন উইনচেষ্টাৰে মাইক উইলিয়ামছক ঠেলা মাৰি পানীত পেলাই দিলে। মাইক উইলিয়ামছে ক'লে, তই কি কৰিলি? তই মোক পানীত কিহৰ কাৰণে পেলাইছ? মোক হাত দে, মোক উঠা। এতিয়া ব্ৰেইন উইনচেষ্টাৰৰ সন্মুখত আছে তাৰ বাল্যকালৰ বন্ধু, যি বাল্যকালৰ বন্ধু তাৰ কাৰণে শত্ৰু হৈ পৰিছিলে। যেতিয়া সি ইয়াৰ পত্নীৰ প্ৰেমত পৰিলে, পত্নীৰ প্ৰেমত পৰাৰ লগে লগে বাল্যকালৰ বন্ধু শত্ৰু হৈ পৰিলে। ব্ৰেইন উইনচেষ্টাৰৰ প্লেনিং আছিলে যে মাইক উইলিয়ামছক ঠেলি পানীত পেলাই দিব আৰু সি পানীত ডুবি মৰি যাব। কিন্তু সি সাঁতুৰিব ধৰিলে, এনেকৈ কিবা ধৰি উঠিব চেষ্টা কৰিলে। ব্ৰেইন উইনচেষ্টাৰে বেছি চিন্তা নকৰিলে, তুৰন্তে গান উলিয়ালে, পিষ্টল উলিয়ালে, তাৰ শ্বুট কৰি দিলে। মাইক উইলিয়ামছৰ কাহিনী খতম। মাইক উইলিয়ামছ মৃত্যুৰ মুখত পৰিলে। গুলী লগাৰ লগে লগে মাইক উইলিয়ামছ পানীতে মৃত্যুৰ মুখত পৰিলে। কেনেবাকৈ তাক ব্ৰেইন উইনচেষ্টাৰে উঠাই আনি তাক কাপোৰ কানি
চাৰ্ট পিন্ধি এই চাৰ্টটো ইতিমধ্যে পুলিচে পাইছিলে মাজতে পুলিচেও পাইছিলে এতিয়া চাৰ্টটো পোৱাৰ পিছতহে গম পোৱা গ'ল যে মাইক উইলিয়ামছ একচুৱেলি ঘৰিয়ালে খোৱা নাছিলে কাহিনীৰ মাজতে যে মাইক উইলিয়ামছৰ ঘৰিয়ালে খোৱা নাছিলে যে সেই তাৰ চাৰ্টটো পোৱাৰ পিছতহে গম পাইছিলে সেই চাৰ্টটো মানে ব্ৰেইন উইনচেষ্টাৰে ক'ৰবাত পেলাই দিছিলে সেই চাৰ্টটো উদ্ধাৰ হৈছিলে চাৰ্টটো উদ্ধাৰ হোৱাৰ পিছতে গম পাই যে মাইক উইলিয়ামছক ঘৰিয়ালে পৰ্যন্ত খোৱা নাছিলে তেন্তে ইয়াত মাইক উইলিয়ামছৰ কাহিনী সমাপ্ত হৈ গ'ল মাইক উইলিয়ামছ মৃত্যুমুখত পৰিলে তাক আনি হ্ৰদ চেমিনলৰ কিনাৰতে ক'ৰবাত জংঘলতে তাক মাইক উইলিয়ামছক ব্ৰেইন উইনচেষ্টাৰে কবৰ দি দিলে পাত চাত কিবা কিবি ঢাকি মাইক উইলিয়ামছক চিৰদিনৰ কাৰণে শুৱাই দিলে আৰু ব্ৰেইন উইনচেষ্টাৰ আহিল পুলিচৰ এয়া ব্ৰেইন উইনচেষ্টাৰে পুলিচক দিয়া ভাষ্য আজিৰ সমাজত এয়া এনেকুৱা ঘটনা ঘটি আছে আমি এই সমাজৰ পৰা এনেকুৱা ক্ৰাইমৰ পৰা আমি কেনেকৈ বাচিব পাৰি তাৰ আমি সজাগ হ'ব লাগিব আৰু আমি এনেকুৱা বিশ্বাসঘাতক আমি কেতিয়াও কাৰো লগত কৰিব নালাগে ভগৱানে নকৰক কাৰো লগত নহওক এয়াই আছিলে মাইক উইলিয়ামছৰ বিচাৰা মাইক উইলিয়ামছ তাৰ কি ভয়ানক মৃত্যু দিলে তাৰ বাল্যকালৰ বন্ধুৱে মানে কল্পনা কৰিব নোৱাৰি আজি কাহিনী সমাপ্ত কৰিছোঁ নেক্সট এটা এনেকুৱাই ৰহস্যঘন কাহিনী আপোনালোকৰ মাজলৈ লৈ আনিম